নমস্কাৰ আপোনালোক ভালে আছেনে ৰাতিপুৱাই ভাত খাই আছো মাটি দালিৰে হৈতে এয়া মাটি দালিৰে হৈতে ভাত খাই আছো আৰু ভাত খাই আপোনালোকৰ লগত অকন কথা পাতিম বুলি ভাবিছো আপোনালোক সকলোৱে নিশ্চয় এতিয়া ৰাজনৈতিক কথাই শুনিবলৈ মন কৰি আছে কালি গোটেই দিনটো টিভিত চৰ্চা হল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এলায়েন্স ভাগি গল বুলি আপোনালোকে বিভিন্ন সংবাদ মাধ্যমে কালি প্ৰচাৰ কৰি আছিল এটো মিছা হেতু কথা সঁচা নহয় এটো ঠিক যে আমাৰ এখন ভাগ বিতৰা শেষ হোৱা নাই কিন্তু বা মাটি দালটো বহুত সোৱাদ বনাইছে দেই এটো জয়ন্ত বনাইছে না হেৰিয়া বনাইছে জয়ন্ত মাটি দাল বহুত সোৱাদ হৈছে বহুত সোৱাদ আৰু আপোনাৰ এতিয়ালৈকে আসন বিতৰণ সম্পূৰ্ণ হোৱা নাই লাগি আছে গাঁঠি লাগি আছে কিন্তু লগে লগে এটো হয় যে আলোচনাও চলি আছে আজি পুৱাই ৰিপুন বৰাদাই ফোন কৰিছিলে আৰু তেখেতেও কিছু পজিটিভ দিগত আগবাঢ়ি যোৱা বুলি জানিবলৈ দিছে এটা গাঠি খুল খাইছে বুলি তেখেতে জানিবলৈ দিছে অলপ কংগ্ৰেছৰ মন কুমলিছে বুলি নেতৃবৃন্দৰ মন কুমলিছে বুলি আমাক জানিবলৈ দিছে গতিকে কালিতকে অলপ টেনচনটো কমিছে আলোচনা চলি আছে এতিয়ালৈকে চূড়ান্ত একো হোৱা নাই পজিটিভ দিশতো যোৱা নাই নেগেটিভ দিশতো যোৱা নাই কিন্তু পৰিবেশ বতৰ পৰিস্থিতি দিনে দিনে ভাল হৈ গৈ আছে আমাৰ দলৰ যিসকল নেতৃবৰ্গই বিদ্ৰোহ কৰিছে খং কৰিছে মোকে গালি দিছে কিন্তু মই কি কৰিব পাৰো মই এলায়েন্স ভাঙিও দিব নোৱাৰো মই কংগ্ৰেছৰ পৰা দাবী কৰি লৈও আহিব নোৱাৰো মই কি কৰিব পাৰো মোক বহুতে আমাৰ দলৰ নেতৃবৰ্গই গালি পাৰিছে ভাবিছে মই কিবা আপোচ কৰিছো কিন্তু একেবাৰে আপোচ কৰা নাই মই মোৰ সামৰ্থ্যৰে যিমান পাৰো মই চেষ্টা অব্যাহত ৰাখিছো কোনোবাই দল ত্যাগ কৰিম বুলিও ভাবুকি দিছে কবাত পোৰ্টেল বিলাকত ওলাইছেও কিন্তু মই আপোনালোকক কওঁ আমি এটা বহুত সংকটৰ মুহূৰ্তত আছো দেশখন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ